আজি ভিডিঅ'টো আৰম্ভণিতে আহমেদাবাদত বিমান দুৰ্ঘটনাত যিসকল যাত্ৰীৰ মৃত্যু হৈছিল সকলোলৈকে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছো। মানুহে কথাৰ জহতে গটা খায় আৰু কথাৰ জহতে বঁটা পায় আৰু বঁটাটো হ'ল মানে মই যিটো বঁটাৰ কথা কৈছো সেই বঁটাটোৰ কথা হ'ল পুৰস্কাৰ। আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে কিন্তু কথাৰ কাৰণে কি খায় জানেনে? গালি খায়। তেওঁ বঁটা নহয়, তেওঁ খায় গালি। আৰু বঁটা যদি পাবলগীয়া হয় তেওঁ মিছা কথাৰ কাৰণেহে বঁটাটো পাব। মোৰটো কেছ নাই, সেইকাৰণে মই আজি সাহসেৰে আপোনাৰ কেছ কেনেকৈ থাকিব চব চাৰ্জচিটে লুকুৱাই দিয়ে আপুনি। আৰে নাই, এইটো নকব। মাল কোৰ্টৰ পৰা নাইকিয়া হৈ যায়, থানাৰ পৰা নাইকিয়া হৈ যায়, নকব। এইটো এনেকুৱা ধৰণৰ কথা নাপায় কব। এইটো নকব। এনেকুৱা আপুনি এক মিনিট চাৰ্জচিট লুকুৱাটো আপোনালোকে যিমান অপভংশ কৰে কোনেও লুকুৱা নাই। গুৱাহাটী হাইকোৰ্টে নাই মই শুনি ৰক ভুল প্লিজ আপুনি এটা কথা আপুনি বেলেগ বস্তু সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আন এটি নতুন ভিডিঅ'। আৰু আপোনালোকে সকলোৱে গম পায় মুখ্যমন্ত্ৰীয়ে কিমান বাৰ কথা কলাই আছে আৰু এইবাৰ মুখ্যমন্ত্ৰী এনেকুৱা ফাণ্ডত পৰি গৈছে আৰু সেইটো কাৰণেহে কিন্তু মই এইটো ভিডিঅ' বনাইছো। আৰু এই ভিডিঅ'টো মানে বনোৱাৰ মূল কাৰণটো হ'ল সেইখিনি কথা যদি মই ৰাখি নথওঁ, যদি কোনোবা আজিকালিতো মিডিয়ায়ো জানে ন, ডিলিট কৰি থৈ দিয়ে, কেতিয়াবা কোনোবাই পইচা পাতি দিলে ডিলিট কৰি থৈ দিয়ে, আৰু সেইটো কাৰণে মোৰ ভিডিঅ'টোৰ মাজতে মই ৰাখি থৈ দিওঁ। আৰু মামাই কি কৈছে জানেনে? আগতে বোলে বাংলাদেশৰ লগত অহা যোৱা কৰিব পাৰিছিলে আৰু এতিয়া বিজেপি চৰকাৰৰ দিনতে বোলে বাংলাদেশৰ লগত অহা যোৱা কৰিব পৰা নোৱাৰে। আৰু মামায়ে বাৰু নিজৰ মুখৰ জহতে বাৰু এতিয়া মানে বান খাই গ'ল নে নাই কওকচোন? এইখন মুখেৰেই তেওঁ কি কৈছিলে বাপৰে, মামাৰ বাৰু মুখ কেইখন। আৰু সঁচাকৈ দেই, ইমান মানুহৰ মানে ইমানেই ফাঁকি কথা ক'ব নাপায়। আৰু মানুহে ফাঁকি কয় কিন্তু এনেকুৱা ধৰণৰ ফাঁকি কথা ক'ব নাপায় কেতিয়াও। গতিকে তেওঁ নিজৰ মুখৰ জহতে নিজে বঁটা পায়, নিজৰ মুখৰ জহতে তেওঁ গটা খায়। গতিকে আৰু আপোনালোকে কি ক'ব? তেওঁ মানে কংগ্ৰেছৰ দিনত থাকোঁতে যেতিয়া তেওঁ মুখ্যমন্ত্ৰীৰ সোঁহাত স্বৰূপ আছিলে তেতিয়া কিন্তু একদম মানে দেখিছিলে নহয় আপোনালোকে, শ্বেখ হাছিনা নেকি তেওঁলোকৰ লগত কিবা মাটি কমখন কৰিছিলে নেকি? কিন্তু সেইখিনি তৰুণ গগৈদেৱৰ মগজেৰে কৰা নাছিলে, কৰিছিলে তেওঁ নিজৰ মগজেৰেহে। মানে কূটনীতি নাম্বাৰ 1। আৰু এনেকুৱাকৈ মানে লাষ্টত মানে প্ৰয়াত তৰুণ গগৈদেৱৰ মানে হেৰি হ'লগৈ, মানে বিশ্বাসঘাতক হ'লগৈ আৰু তেওঁ অতি সোনকালে আমাৰ মাজৰ পৰা যাবলৈ মানে বাধ্য হ'ল। আৰু কিহৰ কাৰণে হ'ল? তেওঁ অলপ দিন থাকিলে হয় যদিনো, কিন্তু বিশ্বাসঘাতক কৰাৰ কাৰণে সেই তেওঁ তেনেকুৱাতে মানে যাবলগীয়া হৈছে। ইমানেই ক'লোঁ, বয়স হৈছে হ'লেও মানে তেওঁ বহুত দুখ পালে আৰু দুখৰ কাৰণে তেওঁ এইটো মানে তেনেকৈ ধৰণৰ হঠাৎ গুচি গৈছে। আপোনালোকে নিজে সকলোৱে গম পায়। গতিকে এইজন মুখ্যমন্ত্ৰীয়ে কেতিয়া ক'ত কি কথা কৈ দিয়ে কোনো ঠিকেই নাই। আৰু আপোনালোককতো কালি মই এটা ভিডিঅ' দিছিলোঁ, সকলোৱে গম পাইছে নহয়নে? পবিত্ৰ মাঘেৰিতা। আৰু তেওঁ লৈ পেলাই এজনে মোক বহুত দীঘল কমেণ্ট এটা কৰিছে। বাৰু যি কি নহওক, কমেণ্ট কৰিলে মই কিন্তু মিছা কথা কোৱা নাই। আৰু যদি তেওঁ সেইটো কথা মানে নহয়, পবিত্ৰ মাঘেৰিতাই যদি তেওঁক ভুৱা তথ্য পাতি যোগান ধৰা নাছিলে তেন্তে হ'লে তেওঁ স্পষ্টীকৰণ দিয়ক। তেওঁ স্পষ্টীকৰণ দিব নোৱাৰে কিয়? সেইটো এটা প্ৰশ্ন, হয় নে নহয়? গতিকে মই যে ক'লোঁ মামায়ে নিজৰ কথাতেই মানে হেৰি হৈ গ'ল, বান খাই গ'ল। আপোনালোকৰ মাজলৈ মামাৰনো কি কথাত বান খাই গ'ল আপোনালোকে কেনেকৈ কথাখিনি কৈ দিছে চাওকচোন। বাংলাদেশৰ লগতো আমাৰ যোৱা আছিলেই, মহম্মদ ইউনুছ অহাৰ পিছতহে আমাৰ যোৱা অহা বন্ধ হ'ল। বাংলাদেশতো আপোনালোকো গৈ আছিলে, কেইদিনমান আগতে মই দেখিছিলো। বাংলাদেশৰ লগতো আমাৰ যোৱা আছিলেই, মহম্মদ ইউনুছ অহাৰ পিছতহে আমাৰ যোৱা অহা বন্ধ হ'ল। বাংলাদেশ ভাৰতৰ আটাইতকৈ বন্ধুত্বপূৰ্ণ দেশ আছিলে শ্বেখ হাছিনা থাকোঁতে, সেইটোতো সকলোৱে জানে। আৰু আমিতো তাতে আজিও ভাৰতৰ মানুহ আছে, এইটো তাতে বাংলাদেশ আৰু পাকিস্তান একেলগে কৰাৰ কথা নুঠে। এতিয়া বাংলাদেশত যোৱাটো অপৰাধ, যিহেতু তাত মহম্মদ ইউনুছ আহিলে তেওঁ ভাৰত বিৰোধী হ'ল। তেখেতক চাওক, ইয়াতে এটাই কথা ক'লো যে যোৱাকালি মই কৈছো 5টা কথা যে তেখেত পাকিস্তানত গৈছিল নে নাই। এইটো SIT কিয় ক'ব লাগে? সাংবাদিককতো কৈ দিলেই হ'ল। তেওঁ ল'ৰা ছোৱালী নাগৰিকত্ব কি SIT লৈকে কিয় ৰখিব লাগে? আপোনালোকক কৈ দিলেই হ'ল। আপোনালোকৰ লগত তেওঁৰ ইমান ভাল, তেওঁ আপোনালোককে উত্তৰটো দিলেই হ'ল নহয়, SIT লৈকে কিয় ৰখিব লাগে? তেওঁৰ পৰিবাৰে পাকিস্তানৰ দৰমহা লৈছিল নে নাই? আপোনালোকৰ দুই এজনে সুধি ল'ব না। আপোনালোকৰ মাজত তেওঁৰ ইমান শুভাকাংক্ষী আছে, আপোনালোকক আজিলৈকে কোৱা নাই নেকি? মই এতিয়া আপোনালোককহে সুধিম যে আপোনালোকে ইমান সোধা পোছা কৰি থাকে, সঁচা কথাটোতো কমচে কম আপোনালোকক ক'ব লাগে।
লাগেনে নাই? মুখ্যমন্ত্ৰী এজনে ইমানৰ মিছা কথা কব হিমন্ত বিশ্ব শৰ্মাই পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে। কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কয়, বিধানসভাতো মোৰ ওপৰত প্ৰস্তাৱ হ'ব, কোৰ্টেও মোক চামন দিব পাৰিব। সেইকাৰণে মই মিছা কথা, হিমন্ত বিশ্ব শৰ্মাই হাজাৰটা মিছা কথা কব পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা কব নোৱাৰে। কি থাকিব, কিন্তু আচল কথাটো কলে নে? তেতিয়াহ'লে আপোনালোকে মোক কিয় সুধি থাকে? আপোনালোকে তেওঁ সুধিব, বাবা আচল কথাটো কৈ দিয়া, জামেলাটো আমি মাৰি দিওঁ। আচল কথাটোতো নকয়। বাংলাদেশৰ লগত কি আছে? বাংলাদেশতো আপোনালোকো গৈ আছিলে। কেইদিনমান আগতে মই দেখিছিলো মহম্মদ ইউনুছ অহাৰ পিছতহে আমাৰ যোৱা অহা বন্ধ হল। বাংলাদেশ ভাৰতৰ আটাইতকৈ বন্ধুত্বপূৰ্ণ দেশ আছিলে শ্বেখ হাছিনা থাকোতে। সেইটোতো সকলোৱে জানে, আৰু আমিতো তাতে আজিও ভাৰতৰ মানুহ আছে। এইটো তাতে বাংলাদেশ আৰু পাকিস্তান একেলগে কৰাৰ কথা নুঠে। এতিয়া বাংলাদেশত যোৱাটো অপৰাধ, যিহেতু তাত মহম্মদ ইউনুছ আহিলে, তেওঁ ভাৰত বিৰোধী হ'ল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। বাংলাদেশৰ লগতো আমাৰ যোৱা অহা আছিলেই। মহম্মদ ইউনুছ অহাৰ পিছতহে আমাৰ যোৱা অহা বন্ধ হল। বাংলাদেশতো আপোনালোকো গৈ আছিলে। কেইদিনমান আগতে মই দেখিছিলো বাংলাদেশৰ লগতো আমাৰ যোৱা অহা আছিলেই। মহম্মদ ইউনুছ অহাৰ পিছতহে আমাৰ যোৱা অহা বন্ধ হল। বাংলাদেশ ভাৰতৰ আটাইতকৈ বন্ধুত্বপূৰ্ণ দেশ আছিলে শ্বেখ হাছিনা থাকোতে। সেইটোতো সকলোৱে জানে, আৰু আমিতো তাতে আজিও ভাৰতৰ মানুহ আছে। এইটো তাতে বাংলাদেশ আৰু পাকিস্তান একেলগে কৰাৰ কথা নুঠে। এতিয়া বাংলাদেশত যোৱাটো অপৰাধ, যিহেতু তাত মহম্মদ ইউনুছ আহিলে, তেওঁ ভাৰত বিৰোধী হ'ল। তেখেতক চাওক, ইয়াতে এটাই কথা কলো যে যোৱাকালি মই কৈছো 5টা কথা, যে তেখেত পাকিস্তানত গৈছিল নে নাই। এইটো SIT কিয় কব লাগে? সাংবাদিককটো কৈ দিলেই হ'ল। তেওঁ ল'ৰা ছোৱালী নাগৰিকত্ব কি, SIT লৈকে কিয় ৰখিব লাগে? আপোনালোকক কৈ দিলেই হ'ল। আপোনালোকৰ লগত তেওঁৰ ইমান ভাল, তেওঁ আপোনালোককে উত্তৰটো দিলেই হ'ল নহয়। SIT লৈকে কিয় ৰখিব লাগে? তেওঁৰ পৰিবাৰে পাকিস্তানৰ দৰমহা লৈছিল নে নাই? আপোনালোকৰ দুই এজনে সুধি ল'ব না। আপোনালোকৰ মাজত তেওঁৰ ইমান শুভাকাংক্ষী আছে, আপোনালোকক আজিলৈকে কোৱা নাই নেকি? মই এতিয়া আপোনালোককহে সুধিম যে আপোনালোকে ইমান সোধা পোছা কৰি থাকে, সঁচা কথাটোতো কমচে কম আপোনালোকক কব লাগে। লাগেনে নাই? মুখ্যমন্ত্ৰী এজনে ইমানৰ মিছা কথা কব হিমন্ত বিশ্ব শৰ্মাই পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে। কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কয়, বিধানসভাতো মোৰ ওপৰত প্ৰস্তাৱ হ'ব, কোৰ্টেও মোক চামন দিব পাৰিব। সেইকাৰণে মই মিছা কথা, হিমন্ত বিশ্ব শৰ্মাই হাজাৰটা মিছা কথা কব পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা কব নোৱাৰে। কি থাকিব, কিন্তু আচল কথাটো কলে নে? তেতিয়াহ'লে আপোনালোকে মোক কিয় সুধি থাকে? আপোনালোকে তেওঁ সুধিব, বাবা আচল কথাটো কৈ দিয়া, জামেলাটো আমি মাৰি দিওঁ। আচল কথাটোতো নকয়। বাংলাদেশৰ লগত কি আছে? বাংলাদেশতো আপোনালোকো গৈ আছিলে। কেইদিনমান আগতে মই দেখিছিলো মহম্মদ ইউনুছ অহাৰ পিছতহে আমাৰ যোৱা অহা বন্ধ হল। বাংলাদেশ ভাৰতৰ আটাইতকৈ বন্ধুত্বপূৰ্ণ দেশ আছিলে শ্বেখ হাছিনা থাকোতে। সেইটোতো সকলোৱে জানে, আৰু আমিতো তাতে আজিও ভাৰতৰ মানুহ আছে। এইটো তাতে বাংলাদেশ আৰু পাকিস্তান একেলগে কৰাৰ কথা নুঠে। এতিয়া বাংলাদেশত যোৱাটো অপৰাধ। নিশ্চয় দেখিলে, দেখাৰ পিছত আৰু কিবা যে ক'ব লাগিব মানে মই ভাবিয়ে নাপাওঁ দেই। আৰু অন্ধভক্তসকলে বা কি কয়, অন্ধভক্তসকলেতো সেই উচ্ছেদ চলোৱাক লৈ পেলাই এটাই মোক এটা কমেণ্ট দিছে, মানে উন্নয়নৰ কাৰণেহে বোলে তেওঁলোকে উচ্ছেদ চলাইছে, তেনেকৈ কৈছে। বাৰু এইবিলাক কি ক'ব, আৰু অন্ধ চকুকেইটাতো আৰু মই হেৰি কৰি দিব নোৱাৰোঁ নহয় জানো, অন্ধই। গতিকে কি ক'ব, অন্ধ বিশ্ববিদ্যালয় আছে, তেওঁলোকক তাত গৈ ভৰ্তি কৰাব লাগিব। এইখিনিয়ে আছিলে কথা, আৰু বেছিকৈ বহলাই গৈ নাথাকোঁ, ওচৰত মানুহ আহি গ'ল। আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।